আপুনি বাৰু নিজে বজাৰ কৰেনে? মই সিদিনা এঘৰ মানুহৰ ঘৰলৈ গৈছিলোঁ। তাত তেওঁলোকৰ গৃহিণীয়ে মোক জনালে যে তেওঁ নিজে বজাৰ নকৰে। তেওঁ বিভিন্ন মানুহৰ হতুৱাই বজাৰ কৰি আনে। গিৰিয়েক দূৰত থাকে, গতিকে সেই সূত্ৰেই তেওঁ বজাৰটো নিজে আনিব যাব নোৱাৰে। গতিকে বজাৰৰ অভিজ্ঞতা তেওঁৰ নাই, বজাৰ কৰাৰ অভিজ্ঞতা তেওঁৰ নাই। নিজে বজাৰ নকৰিলে কষ্টৰ মূল্যটো একেবাৰে বুজি পোৱা নাযায়। কিয় জানেনে? বজাৰ কৰা অভিজ্ঞতাৰ ভিতৰত এটা প্ৰথম হৈছে বজাৰ কৰিব লাগিলে আপোনাৰ কষ্ট হয়। হ'বই কষ্ট, কাৰণ বজাৰ কৰিবৰ কাৰণে আপুনি সময় দিব লাগিব। সময় দিব লাগিলে আপুনি ঘূৰি ফুৰিব লাগিব। ঘূৰি ফুৰিব লাগিলে আপোনাৰ কি হ'ব? বৰ্তমান সময়ত সেইকাৰণে অনলাইন বজাৰবোৰ গা কৰি উঠিছে। ঘৰতে বস্তুটো দি যাব, বিভিন্ন সময়ত আপোনাৰ সকলো বস্তু হয়তো ঘৰতে পাই যাব। অনলাইন বজাৰৰ কথাটো আপুনি বাদ দি পেলাই, বিভিন্ন এপছৰ জৰিয়তে বজাৰ কৰা ব্যৱস্থাটো বাদ দি পেলাই আপুনি যদি নিজে বজাৰ কৰিবলৈ যায়, আপোনাৰ তেন্তে নিশ্চয় বিভিন্ন ধৰণৰ অভিজ্ঞতা থাকিব। বিভিন্ন ধৰণৰ দোকানীৰ বিভিন্ন ধৰণৰ কেলকুলেশ্যন আপুনি বুজি পাব। বজাৰৰ বস্তু কোনটো বস্তু কেনেকুৱা ধৰণৰ সেইটো বস্তু গম পাব। দামৰ তাৰতম্য আপুনি গম পাব। দামৰ ইমান বেছি তফাত দেখিব কেতিয়াবা যে 2 খোজ দূৰত থকা দোকানীটো আৰু 2 খোজ পাছত থকা দোকানীটোৰ দামৰ সৈতে কোনো সম্বন্ধ নাই। তাতো বাৰু বিভিন্ন ধৰণৰ কথা থাকিব। আপুনি বস্তু দেখিলে, কিছুমান বস্তু দেখিলে আপুনি গম পাব তাত কেনেকুৱা ধৰণৰ বস্তু ঔষধ প্ৰয়োগ কৰা হৈছে। বজাৰ কৰিলে ডাঙৰ অভিজ্ঞতাটো বাৰু কি হয়? আটাইতকৈ ডাঙৰ অভিজ্ঞতা হয় যে আপোনাৰ কেনেধৰণৰ মোনাত, কেনেধৰণৰ বেগত কেনেধৰণৰ বস্তু ভৰাব লাগিব। সেইখিনি আপুনি কেনেকৈ, যদি বাইক নিছে তাত ওলমাই দিব, যদি কাৰ নিছে আপুনি ক'ত ৰাখিব। বজাৰ কৰিলে আপোনাৰ পইচা ছেফটি এই বিষয়টো আপুনি শিকিব পাৰে। কেনেকৈ পইচা ছেভ কৰিব পাৰি, কেনেকৈ পইচা আপুনি নষ্ট কৰিব পাৰি, সেইটো শিকিব পাৰিব। আপোনাৰ যথেষ্ট পৰিমাণৰ কাপোৰ আছে, হঠাতে 10যোৰ কাপোৰ লৈ দিলে, 4যোৰ কাপোৰ লৈ দিলে, 5যোৰ কাপোৰ লৈ দিলে, তেতিয়াহ'লে বহু মানুহে কাপোৰ কেৱল ফটোৰ কাৰণেও লয়। ফটো উঠিব লাগিব, ক'ৰবাত ফুৰিব যাব লাগিব। গতিকে চহকী জীৱনশৈলী এটা আমাক কিয়নো নালাগে, চব মানুহে আশা কৰে। কিন্তু বজাৰৰ লগত এই চহকী জীৱনটোৰ ভিন্নতাও কিছু পৰিমাণে নথকা নহয়। বজাৰ যদি আপুনি কৰিবলৈ যায়, বিশেষকৈ আপুনি শাক পাচলিৰ বজাৰ যদি কৰিবলৈ যায়, নাইবা তেনেকুৱা ধৰণৰ পাচলি বজাৰত যদি যায়, তেতিয়াহ'লে আপোনাৰ এনেকুৱা ধৰণৰ এটা অভিজ্ঞতা নিশ্চয় হ'ব যে কোনটো পাচলি বেয়া হ'বলৈ বেছি দিন নালাগিব, কোনটো তৎক্ষণাত বেয়া হ'ব, এইটো আপুনি বুজি পাব। আন এটা কথা যে যিবোৰ মানুহে আধা খাই আধা পেলায়, এই মানুহখিনিয়ে কিছুমান মানে হয় এনেকুৱা যে কিছুমান সময়ত ভাতৰ কাষত দিয়া বহু বস্তু মানুহে পেলাই দিয়ে। মই নিজেও অৱশ্যে এইটো বস্তুত আগতে বহুত পেলাইছিলোঁ। নিজে বজাৰ কৰাৰ পিছত এই অভিজ্ঞতাটো হ'ল যে বহুত কষ্ট হয় বস্তুবোৰ আচলতে বজাৰৰ পৰা আনোতে। এই ধৰক 20-25 কিলোমিটাৰ স্কুটি চলাই গৈছোঁ বা বাইক চলাই গৈছোঁ বা আপুনি চলাই গৈছে, গৈ পেলাই আপুনি বিভিন্ন বজাৰত ব্ৰেক মাৰি মাৰি বস্তু কিনি আনিলে। সেইকণ বস্তুৰে আপুনি কাটি কুটি বনাব ল'লে। বিশেষকৈ মই ৰান্ধনীশালত ব্যৱহাৰ হোৱা বস্তুবোৰৰ কথা কৈছোঁ। সেইখিনি আপোনাৰ আকৌ ভাল নালাগে, নাইবা আপোনাৰ বনাওঁতে বেয়া হ'ল, এই ধৰণৰ বহু কথা থাকে। গতিকে বনাবলৈ ৰান্ধনীশালত যেতিয়া সোমোৱা হয়, ৰান্ধনীশালত সোমোৱা সময়তো এটা ফূৰ্তি তামচাৰ মাজেৰে বনালে বস্তুটো নিশ্চয় আপুনি খাই ভাল পাব। আৰু বস্তুবোৰৰ যেতিয়া বজাৰৰ পৰা কিনি আনিবলগীয়া হয়, তেতিয়া বস্তুটো আপুনি নিশ্চয় ভাল বস্তু আনিব লাগিব। অৰ্থাৎ বজাৰত বেয়া আৰু ভাল দুয়োটা বস্তুৱে থাকিব পাৰে, সেই দুয়োটা বস্তুৰ আপোনাৰ অভিজ্ঞতা হ'ব। একেধৰণে বজাৰত আপুনি বজাৰ কৰিব গ'লে মোনাখন ক'ত ওলমাব লাগিব, মোনাখন অনাৰ পিছত সেই মোনাখন কাৰোবাৰ সন্মুখত পেলাই থ'লে, ধৰক আপুনি বজাৰৰ পৰা বস্তুখিনি আনিছে আৰু সেই মোনাখন এদিনলৈ পৰি আছে, তেতিয়া আপোনাৰ ক'ত কষ্ট হ'বনে কষ্ট নহ'ব, এইবোৰ কথাও কিন্তু আহি পৰিব।
অৰ্থাৎ বহু এনে মানুহ আছে যে বজাৰৰ পৰা বেগখন লৈ অহা হ'ল, খুলি চাবলৈ বহু সময় লাগে, বহু সময় তেওঁলোকে খুলি নোচোৱাকৈয়ে বহু সময় পেলাই থৈ দিব, দৰকাৰ হ'লে তাৰ পৰা এটা বস্তু উলিয়াই নিব। এইবোৰত বজাৰ কৰা মানুহজনক সুধিবচোন, এনেকুৱা ধৰণৰ কামবোৰ হ'লে বজাৰ কৰা মানুহজনক সুধিবচোন, তেওঁ খুব কষ্ট পায়। যদি তেওঁ সঁচাকৈ মানে যথেষ্ট ব্যস্ততাৰ মাজত বজাৰ কৰি আনে তেন্তে কষ্ট পায়। কিছুমান কেতিয়াবা এনেকুৱা হয় যে আপুনি ফল বজাৰ কৰি আনিছে, আপোনাৰ খৰাহিতে পচি গ'ল, তেতিয়াহ'লেও বজাৰ কৰা মানুহে সেইটো কাম কৰিব নোৱাৰে। গতিকে বজাৰৰ অভিজ্ঞতা আচলতে থাকিব লাগে। বজাৰ কৰাৰ অভিজ্ঞতা থাকিলে এই মস্ত গৰমত যেতিয়া আপোনাৰ বিৰাট গৰম দিব, তেতিয়া যদি বজাৰৰ পৰা বস্তু কিনি আনে, তেতিয়াহ'লে আপুনি কোনো কাললৈকে নেপেলাব। কাঁহীৰ কাণতো কোনো কাললৈকে আপুনি নেপেলাই যে খাটাং। ঠিক একেধৰণে আপুনি সেই ধৰণৰ যেতিয়া বজাৰ কৰি আনিব, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, আপুনি খাটাংকৈ মিতব্যয়ী হ'ব যদি আপুনি তেনেকৈ বজাৰ কৰি আনিব যায়। আন এটা ডাঙৰ কথা, কিছুমান মানে ওপৰতে কিছুমান কথা কৈ দিয়ে, একদম ওপৰতে। তেওঁলোকক আপুনি কেনেকুৱা ধৰণে ক'ব নাজানো, কিন্তু তেওঁলোকে বজাৰো কৰি নাপাব, ওপৰতো ডাঙৰ কথা। ওপৰতে কিছুমান কথা কোৱা মানুহ থাকে, এই কথা কোৱা মানুহবোৰে যদি বজাৰ কৰিব যায় তেন্তে তেওঁলোকৰ মুখ নিজে নিজে বন্ধ হৈ যাব। গতিকে বজাৰ যদি কৰি পোৱা নাই, বজাৰ কৰিবলৈ যাওক, বজাৰৰ পৰা অভিজ্ঞতা আনক, বজাৰৰ অভিজ্ঞতা সঞ্চয় কৰক, আৰু বজাৰৰ অভিজ্ঞতাখিনি আজি মই যেনেকৈ আপোনালোকক বজাৰ কৰা অভিজ্ঞতা আছেনে নাই সুধিছোঁ, এদিন আপোনালোকেও এনেধৰণেই কাৰোবাক সোধক, বজাৰৰ অভিজ্ঞতা আছেনে, বজাৰৰ অভিজ্ঞতাৰ পৰা আপুনি কি শিকিলে, এইটো কথা তেতিয়া সুধিব পাৰিব। গতিকে বজাৰ কৰিব গ'লে আপুনি গম পাব যে বজাৰ কৰাত সঁচাকৈ কষ্ট আছে, আৰু তেন্তে আপুনি যদি অভিজ্ঞতা আছে তেন্তে আপুনি সদায় বজাৰ কৰি অনা বস্তুখিনি ছেভ কৰিবলৈ চেষ্টা কৰিব। মনৰ কথা সদায় দেখি থকা কিছুমান কথা মই লৈ আহিছোঁ, আৰু বজাৰ কৰিব গ'লে যদি ছাত্ৰ ছাত্ৰীয়ে বজাৰ কৰিবলৈ যায় বহুত কামত আহে। ভৱিষ্যতলৈ তেওঁলোকে এখন ঘৰ সংসাৰ যেতিয়া পাতিব, সংসাৰ যেতিয়া মুৰব্বী হ'ব, তেতিয়া সেই বজাৰ কৰা ব্যৱস্থাটোৱে বহু কথা তেওঁলোকক শিকাই পেলাব। ঠিক আছে, আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰা এই কথাখিনি কেনে পায় পাৰিলে মোক জনাব।